হেল্ল' গাইজ ৱেলকাম টু মাই চেনেল। আশা কৰোঁ আপোনালোক সকলো ভালে আছে। মোৰো বৰ্তমান ভালেই আৰু মই বহিছোঁ এতিয়া ভিজন বৰ্ড বনাবৰ কাৰণে। এই গোটেইখিনি ষ্টিকাৰ্ছ লগাম আৰু তো মই ভাবিলোঁ যে ভিডিঅ'টো ষ্টাৰ্ট কৰি লওঁ। আপোনালোকক মই অকণমান বস্তু দেখাব পাৰিম যিটো মানে বেচিক, যিটো এইটো ইয়েৰৰ কাৰণে বেচিক ভিজন বৰ্ডটো কেনেকৈ বনায় সেই বস্তুটো মই আপোনাক দেখাব পাৰিম এতিয়া। বাকী যিখিনি মোৰ উইচেছ আছে সেইখিনিতো মোৰ যেতিয়া ফুলফিল হ'ব তাৰ পিছতহে মই আপোনালোকৰ লগত দেখাম। ফাৰ্ষ্টত চাই লওঁ যে মই মোৰ ভিজন বৰ্ডত কি এড কৰিছোঁ। তাৰ আগতে এটা কথা কৈ দিওঁ, যোনে ভিজন বৰ্ড কি হয় বা কেনেকৈ কি বনায়, কিয় বনায় সেইটো নাজানে, তেওঁলোকক এটা কথা কৈ দিওঁ যে ভিজন বৰ্ডটো মানে এনেকুৱাকৈ বনোৱা যায়, নিজৰ যিমানখিনি উইচেছ থাকে সেই আপকামিং ইয়েৰটোৰ কাৰণে, সেই গোটেই উইচেছখিনিয়ে মানে এখন চাৰ্ট পেপাৰে হওক বা এখন যদি আপোনাৰ ওচৰত বৰ্ড আছে ৱেল এণ্ড গুড, বৰ্ডত লগাব পাৰে, তো সেই গোটেই উইচেছখিনি লগাই দিব লাগে আৰু মানে আপুনি ডেইলি সেইখিনি বস্তু মেনিফেষ্ট কৰিব লাগে, সদায় সেই বস্তুখিনি চাব লাগে। যেতিয়া আমাৰ মাইণ্ডে এইবোৰ বস্তু সদায় চাই থাকে ন, তেতিয়া এটা মটিভেশ্যন পোৱা যায় যে কাম কৰিবৰ কাৰণে। তো সিমানেই ভিজন বৰ্ড একচুৱেলি মানে সেইটো ভিজন, মানে আপুনি যিমানেই দেখি থাকিব এটা বস্তু তেতিয়া আপুনি ইনস্পায়াৰ হৈ থাকিব আৰু আপোনাৰ মন যাব কাম কৰিবলৈ। চ' ব'লক তেনেহ'লে মই ভিজন বৰ্ড কেনেকৈ বনাইছোঁ আপোনাক দেখাম। মোৰ ভিজন বৰ্ডৰ মেইন মটোটো হৈছে এইটোৱে আৰু এইটো হৈছে এটা সূৰ্য মন্ত্ৰ যিটো মই লিখি লৈছোঁ, আৰু এইটো ভিজন বৰ্ড 2026, এইটো সূৰ্য মন্ত্ৰ, আৰু এইটো এটা হৈছে ফ্ৰেজ যিটো মই ইনষ্টাগ্ৰামত পাইছিলোঁ আৰু মোৰ বহুত বেছি ভাল লাগিলে, সেইকাৰণে মই ফ্ৰেজটো লিখিছোঁ। আই এম হেল্ডি, আই এম ৱেল্ডি, আই এম ডিভাইন, এভৰিথিং কামছ টু মি ইন দ্য পাৰফেক্ট টাইম, আই এম হট, আই এম ৰিচ গাৰ্ল, আই এম ছ' ফাইন, ইউনিভাৰ্ছ এণ্ড মি আৰ এলাইন। চ' বহুত ধুনীয়া লাগিছে এইটো ফ্ৰেজ, সেইকাৰণে লগাইছোঁ। আৰু যিহেতু এইটো সূৰ্য ইয়েৰ হয়, যিহেতু সূৰ্যৰ বছৰ হয়, সেইকাৰণে ইয়াত মই এনেকুৱা এখন ফটো লগাইছোঁ। তাৰপিছত 111, যিহেতু আজি 1 তাৰিখ, 1 মাহ আৰু 2026ৰো টোটেলটো কৰিলে আমি 1 পাওঁ, সেইকাৰণে 111টো লিখিছোঁ। আৰু এইটো হৈছে আৰু এটা ফ্ৰেজ যিটো মই নিজে লিখিছোঁ বাৰু দেই, এইটো মই ক'ৰ পৰা চোৱা নাই, এইটো জাষ্ট এটা নিজে ফ্ৰেজ এটা লিখিছোঁ, পঢ়ি চাব আৰু যদি ভাল পায়। আৰু এইটো হৈছে এটা লায়ন, যিটো মই নিজৰ মতে লগাইছোঁ আৰু লাইফটো মই অকণমান মানে ৰৰিং টাইপত চাব বিচাৰোঁ এইটো বছৰ, চ' সেইকাৰণে লায়ন, ৰানিং লায়ন। চ' এইটোৱে হৈছে মেইন মটোটো মোৰ। আৰু এতিয়া মই গোটেই ফটোজখিনি পেষ্ট কৰিম আৰু আপোনালোকক দেখাম। আৰু এতিয়া মই এইটো ফাৰ্ষ্টত পেষ্ট কৰি ল'ম, তাৰ পিছতহে লগাম। এতিয়া মই পেষ্টিংটো কোনফালে কৰোঁ মই সেইটো চাব লাগিব, তাৰ পিছতহে মই এটা এটাকৈ ফটোজ লগাই যাম, বিকজ মোৰ নহ'লে দিগদাৰ হ'ব মানে লগাবৰ কাৰণে, সেইকাৰণে ফাৰ্ষ্টতে মই পেষ্ট কৰি লওঁ। তো মোৰ ভিজন বৰ্ড অলমষ্ট কমপ্লিট হৈ গ'ল, মানে অকণমান বাকী আছে আৰু সেইখিনি এলিমেণ্টছ মই মানে লগাব লাগিব। এতিয়া মোৰ ওচৰত সেইখিনি ফটোজ নাই, তো সেইখিনি মই লগাম। আজিৰ কাৰণে মই যিমানখিনি কৰিম বুলি ভাবিছিলোঁ মই কৰি ল'লোঁ, 1 তাৰিখে গোটেইখিনি কাম কৰি ল'লোঁ, তো আই এম ভেৰি হেপ্পী। তো এতিয়া ভাত বনাব লাগে, তো মই খানা বনাই ল'লোঁ আৰু এতিয়া খানা খাবহে লাগে। আৰু আজি বনালোঁ চিকেন আৰু ভাত, আপোনালোকক ভালকৈ দেখাম দেই কেনেকুৱা বনিছে, নাজানো, খাই লওঁ। এয়া মোৰ চিকেন আৰু ভাত, আৰু একো নাই, অকল চিকেন আৰু ভাত খাম আজি। মোৰ মানে বহুত বেয়া হেবিট এটা আছে জানেনে, মই মানে ভাত খাওঁতে মোক তাৰক মেহতাটো লাগে, মই তাৰক মেহতা চাইহে ভাত খাব পাৰোঁ। তো সেইকাৰণে মই ভাতটো খাই লওঁ তাৰক মেহতা চাই, তাৰ পিছত আপোনালোকক লগ পাই আছোঁ। অ'কে, ভাত খাই উঠি আঙুৰ শুকুৱাৰো বাৰু এটা লিমিট আছে, বাট আই এম দ্য এক্সট্ৰিম ওৱান। মই আঙুৰ বহুত ভাল পাওঁ মানে। আগতে সৰু থাকোঁতে আমাৰ ককাই মানে মোৰ ককাই, মাৰ দেউতা, তো মই ফাৰ্ষ্ট নাতিনী আছিলোঁ দেই, মই ফাৰ্ষ্ট নাতিনী হয় কি আছিলোঁ হয়। তো মই আঙুৰ বহুত বেছি খাই ভাল পাওঁ সৰুতে। আৰু তেওঁ মামাৰ ঘৰৰ পৰা তেওঁ মানে অকণমান ভৰিৰ অলপ প্ৰব্লেম আছিলে, তো তেওঁ মানে ইমান ভালকৈ খোজকাঢ়িব নোৱাৰে, তো তেওঁ কি কৰে, ৰাস্তাত পৰিব বুলি
চেণ্ডেলযোৰ হাতত লৈ পেলাই তেওঁ খোজকাঢ়ি যায়, আমাৰ ঘৰলৈকে খোজকাঢ়ি যায়, আঙুৰ লৈ যায়। মোৰ কাৰণে সদায় আঙুৰ লৈ যায়, যাতে মানে মই সদায় অকণমান আঙুৰ খাবলৈ পাওঁ মানে, বিকজ মই বহুত বেছি ভাল পাওঁ আঙুৰ খাই তেতিয়া। তো এইটো এটা ইনচিডেণ্ট মোৰ মনত আছে মানে আঙুৰৰ লগত। চুইট হয় ন। ককা, ডাঙৰ মামা, মই বহুত বেছি পেম্পাৰ পাইছোঁ তেওঁলোকৰ পৰা, সেইকাৰণে মনত পৰে আৰু। দুইজনে বৰ্তমান এতিয়া নাই, কিন্তু মই দুইজনকে বহুত বেছি মিছ কৰোঁ। আগতে যেতিয়া এক্সাম হয়, এক্সামৰ আগত যিকোনো ইউ ফাৰ্ষ্ট ইউনিট টেষ্ট, হাফ ইয়াৰলি, যিকোনো এক্সামৰ আগত ডাঙৰ মামাই সদায় আমাৰ ঘৰত গৈ পেলাই কাৰ্ডবৰ্ড, পেঞ্চিল, ৰাবাৰ, স্কেল, তাৰপিছত যি যি লাগে জ্যামেট্ৰি বক্স চব দি আহে। আমাই সদায় গালি দিয়ে, যিমানকৈ বস্তু আছে আকৌ লৈ আহিলি তই। বাট মানে সেইটো মোৰ এটা ৰিচুৱেল নিচিনা আছিলে মানে, এক্সাম ষ্টাৰ্ট হ'ব মামাই বস্তু আনিবই, সেইটো মই জানোৱে মানে যে আনিব। তো সেইবোৰ বস্তু মনত পৰে আৰু। এতিয়া যিমানে ডাঙৰ হৈছোঁ এতিয়া বুজি পাওঁ মানে সেইবোৰ বস্তুৰ ভেলুটো বহুত বেছি। এক্সামৰ আগত, তাৰপিছত আঙুৰ, সেইবোৰে।